নমস্কাৰ মই উৎপল বুধবাৰৰ দিনটোত সমগ্ৰ দেশত সম্পন্ন হল মক ড্ৰিল যুদ্ধৰ সময়ত লবলগীয়া সাৱধানতা আত্মৰক্ষাৰ কৌশল এই মক ড্ৰিলৰ জৰিয়তে প্ৰদৰ্শন কৰা হল গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি দেশৰ 244খন সিভিল ডিফেন্স জিলাত এই মক ড্ৰিল সম্পন্ন কৰা হৈছে যুদ্ধৰ উত্তেজনাৰ মাজতে এই মক ড্ৰিলত ৰাজ্যৰ আৰক্ষী বাহিনী অগ্নি নিৰ্বাপক বাহিনী জৰুৰীকালীন দুৰ্যোগ প্ৰশমন বিভাগে এই মক ড্ৰিলত অংশ লয় সৰকাৰীভাৱে এক বিশেষ ভিডিঅ' প্ৰকাশ কৰি মক ড্ৰিলৰ সময়ত লবলগীয়া পদক্ষেপৰ বিষয়ে অৱগত কৰোৱা হয় ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ অগ্নি নিৰ্বাপক বাহিনী নাগৰিক সুৰক্ষা আৰু গৃহৰক্ষী মহা নিৰ্দেশকে এই সিভিল ডিফেন্স ব্যৱস্থা পৰিচালনা কৰে কিন্তু প্ৰশ্ন হৈছে কি এই সিভিল ডিফেন্স সিভিল ডিফেন্স অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা এনে এক ব্যৱস্থা য'ত যুদ্ধ প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য জৰুৰীকালীন সময়ত জীবন সম্পত্তিৰ ৰক্ষা আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাম কৰা হয় সিভিল ডিফেন্সৰ উদ্দেশ্যই হৈছে জৰুৰীকালীন অৱস্থাৰ বাবে নাগৰিকসকলক সাজু কৰা প্ৰশিক্ষণ প্ৰদান কৰা সিভিল ডিফেন্স ব্যৱস্থা চৰকাৰ স্বেচ্ছাসেৱক আৰু নাগৰিকৰ সহযোগিতাৰ মাজেৰে ৰূপায়ণ হোৱা বিষয় সেইবাবে চৰকাৰে সময়ে সময়ে নাগৰিক সুৰক্ষাৰ বাবে মক ড্ৰিলৰ আয়োজন কৰে ভাৰত চৰকাৰৰ তথ্য অনুসৰি 2017 চনত ভাৰতত 7 লাখ সিভিল ডিফেন্স স্বেচ্ছাসেৱক আছিল 2022 লৈ এই সংখ্যা 1 কোটিলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছিল কিন্তু বৰ্তমান সিভিল ডিফেন্স স্বেচ্ছাসেৱকৰ সংখ্যা কিমান হেয়া উপলব্ধ হোৱা নাই ভাৰতত আইন অনুসৰি 1968 চনৰ পৰা সিভিল ডিফেন্স ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ মূল উদ্দেশ্য আছিল বাহিৰা শক্তিৰ আক্ৰমণ আৰু জৰুৰীকালীন সময়ৰ বাবে নাগৰিকসকলক সাজু কৰি তোলা সময়ৰ লগে লগে সিভিল ডিফেন্সৰ পৰিসৰো বৃদ্ধি পালে 2010 চনলৈকে যুদ্ধৰ সময়ত নাগৰিকক সাজু কৰাটো আছিল সিভিল ডিফেন্স ব্যৱস্থাৰ লক্ষ্য তাৰ পাছৰে পৰা নাগৰিকক সুৰক্ষা দিয়াৰ উপৰিও ভূমিকম্প বানপানী ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো সিভিল ডিফেন্স ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ লোৱা হয় এই সময়ছোৱাত স্বেচ্ছাসেৱকসকলে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নাগৰিকসকলক প্ৰশিক্ষণ প্ৰদান কৰে কিন্তু সিভিল ডিফেন্স স্বেচ্ছাসেৱকসকলৰ মাননিক লৈ সদায় প্ৰশ্ন উত্থাপন হৈ আহিছে যেতিয়া কোনো এজন সিভিল ডিফেন্স স্বেচ্ছাসেৱকক কৰ্তব্যত নিয়োগ কৰা হয় তেতিয়া তেওঁলোকক এদিনত মাননি প্ৰদান কৰা হয় 150 টকাকৈ একেদৰে আঢ়ৈ ঘণ্টাতকৈ কম সময়ৰ পেৰেডত 70 টকা আৰু তাতকৈ বেছি সময়ৰ পেৰেডত 140 টকাকৈ প্ৰদান কৰা হয় প্ৰশিক্ষণৰ সময়ত প্ৰদান কৰা হয় 60 টকাকৈ মাননি এই মাননিৰ 25% প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে স্বেচ্ছাসেৱক হলেও দেশৰ যিকোনো জৰুৰীকালীন পৰিস্থিতিত তেওঁলোকৰ ভূমিকা অপৰিসীম আপুনিও স্বেচ্ছাসেৱক হৈ দেশৰ প্ৰতি সেৱা আগবঢ়াব পাৰে ইয়াৰ বাবে আপুনি ভাৰতীয় নাগৰিক আৰু আপোনাৰ বয়স 18 বছৰ হোৱাটো প্ৰয়োজনীয় লগতে লাগিব ন্যূনতম শিক্ষাগত অৰ্হতা অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক হিচাপে দায়িত্ব লোৱাৰ পাছত তেওঁৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিব পাৰিলে দিয়া হয় পৰিচয় পত্ৰ 3টা বছৰৰ কাৰ্যকালৰ বাবে এই সকল অসামৰিক স্বেচ্ছাসেৱকক নিয়োগ কৰা হয় যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সিভিল ডিফেন্স ভলন্টিয়াৰৰ গুৰুত্ব কিমান হেয়া যুদ্ধৰ উত্তেজনাৰ মাজত আকৌ এবাৰ অনুভৱ হৈছে সেইবাবে অসামৰিক প্ৰতিৰক্ষা বিভাগক অধিক শক্তিশালী কৰি তোলাটো হৈ পৰিছে সময়ৰ দাবী